স্পষ্টভাৱে আৰজেডিয়ে ইয়াৰ ওপৰত তীব্ৰ আক্ৰমণ কৰিছে। দলৰ মুখপাত্ৰ প্ৰিয়ংকা ভাৰতীৰ বক্তব্য আপোনালোকৰ স্ক্ৰীণত। তেওঁ কয় যে প্ৰায় 60 ছেকেণ্ডৰ সংবাদ মেলো অনুষ্ঠিত হোৱা নাছিল। ফটোখন ক্লিক কৰাৰ পিছত সম্ৰাট চৌধুৰীক বাদ দি সকলো নেতাই পলাই গ'ল। সংবাদ মাধ্যমৰ প্ৰশ্নত তেওঁলোক ইমানেই ভয় খাইছিল যে কোনোবাই তেওঁলোকৰ 20 বছৰৰ ৰিপৰ্ট কাৰ্ড বিচাৰিলে আয়ৰ বাহিৰে আৰু কি ক'ব পাৰিলেহেঁতেন। নীতিশজীক মুখ্যমন্ত্ৰীৰ মুখ বুলিও ঘোষণা কৰা নহ'ল। এইটো দলৰ মিল নহয়। আকৌ এবাৰ সুধিব বিচাৰিছো, ইয়াত প্ৰিয়ংকা ভাৰতীয়ে যি কৈছে সেয়া ভুল নেকি? প্ৰিয়ংকা ভাৰতীয়ে কোৱা প্ৰতিটো শব্দই শুদ্ধ। ক'ত আছে দলৰ এই ঐক্য? মোক কওক, নীতিশ কুমাৰ মুখ্যমন্ত্ৰীৰ মুখ নে নহয়? নীতিশ কুমাৰ মুখ্যমন্ত্ৰীৰ মুখ নে নহয়? এই প্ৰশ্নৰ উত্তৰ NDA দিব নিবিচাৰে নেকি? বিজয়ৰ পিছত মুখ্যমন্ত্ৰী হ'বনে নীতিশ কুমাৰ? নে আইন শৃংখলাৰ প্ৰশ্নত ভয় কৰে? সকলোৱে এটা মঞ্চত থাকিব লাগিছিল। তেওঁলোকে মুকলিকৈ উত্তৰ দিব লাগিছিল। নিৰ্বাচনৰ সময় অহংকাৰটো চাওক। আৰু মই কোৱাৰ দৰেই সাংবাদিকসকলে থিয় হৈ চিঞৰিব লাগিছিল, ইয়াত থাকক, প্ৰশ্নবোৰৰ উত্তৰ দিয়ক। কোনেও গুৰুত্ব নিদিলে। সাংবাদিকৰ প্ৰশ্নত তেওঁলোকৰ ভয় খাইছে বুলি কৈছে আৰজেডিৰ মুখপাত্ৰ প্ৰিয়ংকা ভাৰতীয়ে। কিন্তু মই ভাবো নহয় প্ৰিয়ংকাজী, ভয় খোৱা নাই। সাংবাদিকসকল নিজেই ভয় খাইছে। ভয়ৰে পৰিৱেশ। সাংবাদিকসকলৰ যদি প্ৰশ্ন থাকিলেহেঁতেন তেন্তে তেওঁলোকে চিঞৰিলেহেঁতেন যে আপোনালোক সকলোৱে ক'ত দৌৰিছে, প্ৰশ্নৰ উত্তৰ দিয়ক। ইউনাইটেড ফেচ এখন দাঙি